নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আগন্তুক এডিআৰই পৰীক্ষা যি 15 তাৰিখে হ'বলৈ গৈ আছে। মাজত মাত্ৰ 5টা দিন আছে। গতিকে বহু প্ৰাৰ্থীয়ে তেওঁলোকৰ কোৰ্চ কমপ্লিট কৰিছে, বহুতৰ কমপ্লিট হোৱা নাই। আৰু বহু প্ৰাৰ্থীৰ মনত এটাই প্ৰশ্ন যে তেওঁলোকে যিখিনি পঢ়িছে এনেকুৱা যেন লাগিছে যেন তেওঁলোকে সকলোবিলাক পাহৰি গ'ল, যিমান পঢ়িছিলে ইমান দিনে সকলো যেন পাহৰি গ'ল, তেনেকুৱা ধৰণৰ ভাৱ হয়। গতিকে এই কথাটোৰ বিষয়ে আমি আলোচনা কৰিম, কেনেদৰে তাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আৰু দ্বিতীয়তে আমি আলোচনা কৰিম কেনেদৰে আপুনি এতিয়া স্মাৰ্টলি ৰিভিজন কৰিব পঢ়াখিনি, আৰু কেনেদৰে আপুনি কৌশল অৱলম্বন কৰিব যাৰ দ্বাৰা আপুনি অধিক নম্বৰ পাবলৈ সক্ষম হ'ব। মূলতঃ এই তিনিটা বিষয়ৰ ওপৰত আজি আমি আলোচনা কৰিম। প্ৰথম বিষয়টো হ'ল যে বহুতৰ মনত এনেকুৱা এটা ভাৱ হৈছে যে আপুনি পঢ়িছে, বাৰে বাৰে পঢ়িলে, কোৰ্চ চিলেবাছ অনুযায়ী আপুনি পঢ়িছে টপিকছবিলাক, কিন্তু এতিয়া কিতাপখন মেলিলে পঢ়িলে আপোনাৰ এনেকুৱা ভাৱ হয় যেন আপোনাৰ একো মনত নাই। গতিকে এই সম্পৰ্কত আপুনি একেবাৰে চিন্তা কৰাৰ কাৰণ নাই, কিয়নো কেৱল এই কথাটো আপোনাৰ ক্ষেত্ৰতে হোৱা নাই, সৰহসংখ্যক প্ৰাৰ্থীৰ ক্ষেত্ৰতে, যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত বা যিকোনো পৰীক্ষা দিয়া প্ৰাৰ্থীৰ ক্ষেত্ৰত সেইটো হয়। আৰু পৰীক্ষালৈ যিমানে ওচৰ চাপি আহি থাকে সিমানে বহু প্ৰাৰ্থী তেওঁলোক মানসিকভাৱে তেওঁলোক পৰীক্ষা এটা ওচৰ যে পালেহি এটা ভয় থাকে। কেনেদৰে ভয়ৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব সেই বিষয়ে আমি আলোচনা কৰিম। আৰু ৰিভিজন কৰাৰো কিছুমান ট্ৰিক্স আছে, সেইখিনি বিষয়েও আলোচনা কৰিম। পৰীক্ষাৰ ওচৰ, গতিকে বেছি সময় আপোনালোকৰ পৰা নলওঁ, কম সময়ত বেছিখিনি কথা আলোচনা কৰিবলৈ আমি চেষ্টা কৰিম। আৰু বিশেষতঃ বহুদিন শিক্ষকতাৰ লগত জড়িত এজন শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীসকলকো আমি এইবিলাক কথা কওঁ। গতিকে এডিআৰই বহু এছপাৰেণ্টটো আমাৰ চেনেলৰ লগত সংযুক্ত হৈ আছে, গতিকে তেওঁলোকৰ সুবিধা হোৱাকৈ কিছু কথা আপোনালোকলৈ আগবঢ়াই দিছোঁ। আপোনালোকে হয়তো আমাৰ মতৰ লগত সন্মতি জনাব পাৰে অথবা ইয়াৰ লগত কিছু সংযোজন কৰিব পাৰে। হয়তো আপুনি সকলো কথা আপুনি গ্ৰহণযোগ্য বুলি নাভাবিবও পাৰে। ইয়াৰ পৰা যদি আপোনাৰ অলপো উপকাৰ হয় নিশ্চয় ভিডিঅ'টো বনোৱা আমাৰ সাৰ্থক হ'ব বুলি ভাবিছোঁ। প্ৰথম কথাই আমি আলোচনা কৰিম যে ৰিভিজন কেতিয়া হ'ব। যেতিয়া আপুনি এটা পৰীক্ষাৰ কাৰণে, প্ৰতিযোগিতামূলক পৰীক্ষা হওক যিকোনো পৰীক্ষাৰ কাৰণে আপুনি তাৰ চিলেবাছ কাৰিকুলাম ফ'ল' কৰিছে, সেইমতে আপুনি পঢ়িছে, আৰু বৰ্তমান পোষ্টৰ সংখ্যা কম, গতিকে বহু প্ৰাৰ্থীয়ে আগতীয়াকৈ ছাৰেণ্ডাৰ কৰাৰ নিচিনা কৰিছে। মানে ইমান কম পোষ্ট, ইমান লাখ লাখ প্ৰাৰ্থী, গতিকে মই পাৰিম জানো, গতিকে তেওঁ মানসিকভাৱে আগতেই ছাৰেণ্ডাৰ কৰিছে। বহুতে জাষ্ট কুৱেশ্যন পেপাৰখন দেখাৰ পাছতো বহুতে ছাৰেণ্ডাৰ কৰে যে এইখন ইমান হাৰ্ড কুৱেশ্যন পেপাৰ, ক'ত মই পাৰিম। কিন্তু এইটো কথা নহয় যে আপোনাৰ কাৰণে হাৰ্ড নহয়, কুৱেশ্যনৰ লেভেলটো যদি হাৰ্ড হয় সকলোৰে কাৰণে হাৰ্ড হ'ব। যিটো কুৱেশ্যন আপোনাৰ কাৰণে হাৰ্ড হৈছে সেইটো আন এজন প্ৰাৰ্থীৰ কাৰণেও, বহুত পঢ়া এজন প্ৰাৰ্থীৰ কাৰণেও হাৰ্ড হ'ব। গতিকে আপুনি কেনেদৰে বেষ্ট এটেম্প দিব সেইটোহে আপোনাৰ কথা, যে আপুনি পঢ়াখিনিৰ মাজত কেনেদৰে তাক কি কৌশল অৱলম্বন কৰি 100% শুদ্ধৰ ফাললৈ আপুনি টিক মাৰ্কটো দিব পাৰিব। প্ৰথম কথা, পঢ়াৰ দুটা এপ্ৰ'চ আছে। এটা হ'ল প্ৰিচলি এপ্ৰ'চ, যিটো পুৰোহিতে পদ্ধতি বুলিও কোৱা হয়। এইটো প্ৰাইচলি যিটো এপ্ৰ'চ, এইটো হ'ল এনেকুৱা এটা ধাৰণা আপোনাৰ একো মনত নাই, জাষ্ট পঢ়ি গৈছে। এদিনত আপুনি 70 পেজ, 80 পেজ, 100 পেজ পঢ়ি গৈছে, আৰু কি হৈছে আপুনি পঢ়ি গৈছে, এফালৰ পৰা পঢ়ি গৈছে, কিন্তু আপোনাৰ কথাবিলাক মনতো নৰয়। গতিকে দিনটো 10 ঘণ্টা 12 ঘণ্টা পঢ়িও বা কোনোবাই 15-16 ঘণ্টা এনেদৰে প্ৰাইচলি পদ্ধতি পঢ়িও তেওঁলোকৰ কি হয়, যিমানটো ফলাফল পাব লাগে সিমানখিনি নাপায়। গতিকে এইটো হ'ল প্ৰাইচলি এপ্ৰ'চ বুলি কোৱা হয়। সৰহসংখ্যক প্ৰাৰ্থী এনেধৰণৰ, তেওঁলোকে যধে মধে পঢ়ি যায়, কি পঢ়িছে নিজেও কিছুমানে গম নাপায়, একো মনত নৰয় তেওঁলোকৰ। গতিকে এইটো হ'ল প্ৰাইচলি এপ্ৰ'চ। আৰু দ্বিতীয়টো হ'ল চেণ্টলি এপ্ৰ'চ। চেণ্টলি এপ্ৰ'চত কম কষ্ট কৰে কিন্তু সফল হয়, অৰ্থাৎ তেওঁ কিছুমান ট্ৰিক্স ফ'ল' কৰে যাৰ দ্বাৰা তেওঁ কম পঢ়িও কথাখিনি মনত ৰাখিব পাৰে। গতিকে এপ্ৰ'চকেইটা আমাৰ এতিয়া সিমান প্ৰয়োজনীয় নহয়। এতিয়া আমি ৰিভিজনৰ কথাটো প্ৰথমে আলোচনা কৰিম। ৰিভিজনৰ আচল অৰ্থটো কেৱল যিবিলাক আপুনি পঢ়িছে নোটছবিলাক, তাক বাৰে বাৰে পঢ়াটোকে নুবুজায়। আপোনালোকে নিশ্চয় এডিআৰইৰ কাৰণে পঢ়িছে, গ্ৰেড 3 কাৰণে, গ্ৰেড 4 কাৰণে পঢ়োঁতে আপুনি যিখিনি পঢ়িলে, নোটছ প্ৰিপেয়াৰ কৰিলে, যিখন কিতাপ পঢ়িলে,
তাক এতিয়া পুনৰ সেইখিনিকে আকৌ বাৰে বাৰে যে পঢ়িছে, সেইটো ডেট মিনছ সেইটো আপোনাৰ ৰিভিজন নহয়। ৰিভিজনৰ নামত যদি আপুনি যিবিলাক কিতাপ পঢ়িছিলে পঢ়ি আছে সেইবিলাককে বাৰে বাৰে পঢ়ি আছে, তেতিয়া আপোনাক সেইটো ৰিভিজন বুলি কোৱা নহ'ব। তেনেদৰে কৰিলে আপোনাৰ অতি সোনকালে টোপনি অহাটো স্বাভাৱিক। বহুতৰ এতিয়া এই সময়ত পঢ়াৰ সময়ত টোপনি আহি যায়, এই কিতাপ অলপ গোটালে পঢ়ি আছে আৰু পঢ়ি থাকোঁতে অলপ 1 ঘণ্টা 2 ঘণ্টা পঢ়াৰ পিছত টোপনি আহি গৈছে। এনেধৰণৰ কৰিলে আপুনি সফল হ'ব নোৱাৰিব। আৰু যিখিনি পঢ়িছিলে আপুনি বাৰে বাৰে পুনৰ মনত পেলাই থাকিবলগীয়া হৈছে, এতিয়া আকৌ মনত অহা নাই, তেনেহ'লে আপোনাৰ পঢ়াৰ বা ৰিভিজনৰ ছিষ্টেমটো কিন্তু ভাল নহয়। ৰিভিজনৰ বাবে 1 ঘণ্টা বা 2 ঘণ্টাৰ এটা চিডিউল আপুনি প্ৰস্তুত কৰি ল'ব লাগিব। আপুনি যদি ৰিভিজন কৰাৰ চাইণ্টিফিক মেথড জানে, তেন্তে বাৰে বাৰে আপুনি ৰিভিজন কৰি থকাৰ প্ৰয়োজন নাই। এবাৰ ৰিভিজন কৰিলে দীঘলীয়া সময়ৰ কাৰণে আপুনি মনত ৰাখি যাব পাৰিব। এতিয়া আমাৰ পৰীক্ষাৰ সময়ত এই ৰিভিজনৰ এই টেকনিকটো খুব প্ৰয়োজন। একবাৰ আপুনি ৰিভিজন কৰি গ'ল, পৰীক্ষাৰ সময়ত সেই যিখিনি এতিয়া ৰিভিজন কৰিছেগৈ আকৌ পৰীক্ষাৰ 2 দিন বা 1 দিনৰ আগত ৰিভিজন কৰিবলৈ সময় নহ'বও পাৰে। গতিকে এই যিটো টেকনিক, এবাৰ ৰিভিজন কৰি দীৰ্ঘ সময়ৰ কাৰণে মনত ৰখাৰ কৌশলটো আপুনি অৱলম্বন কৰিব লাগিব। এতিয়া উদাহৰণস্বৰূপে এটা আমি আপোনাক উদাহৰণ এটা দিব বিচাৰিছোঁ যে আপোনাক যদি সোধা হয় যে আপুনি যদি শ্বৰ্টছ চাই ভাল পায়, ইউটিউবতে হওক বা অন্য ছ'চিয়েল মিডিয়াতে আপুনি শ্বৰ্টছ চাই ভাল পায়, আপোনাক যদি সোধা হয় লাষ্ট 5টা বা 10টা শ্বৰ্টছ আপুনি কি চালে, আপোনাৰতো আজিকালি মোবাইলত স্ক্ৰল কৰি শ্বৰ্টছবিলাক চাই থকা হয়, আপুনি মনত পেলাব পাৰিবনে? যি 5টা বা 10টা চাইছিলে আপোনাক যদি কোৱা হয় আপুনি মনত পেলাব পাৰিবনে? নিশ্চয় আপুনি আটাই 10টা যদি চাইছে 10টা আপুনি নোৱাৰে, কোনোবাই 5টাও নোৱাৰিব। আমাৰ মগজুটোৱে এনেদৰেই কাম কৰে। তেনেহ'লে আপুনি কেনেকৈ ভাবিলে যে আপুনি এবাৰ পঢ়িয়ে পৰীক্ষাত সকলো যেনেদৰে পঢ়িছিল তেনেদৰে লিখি যাব পাৰিম বুলি? আপুনি 10 মিনিটৰ আগত 5 মিনিটৰ আগত চোৱা সেই শ্বৰ্টছ ভিডিঅ' 10টাৰ আপুনি কথা মনত ৰাখিব নোৱাৰে, তেনেদৰে এবাৰ পঢ়ি পৰীক্ষাত এজ ইট ইজ লিখিম বুলি আপুনি কেনেকৈ ভাবিব পাৰিব? আৰু বহুতে কয় যে মোৰ ৰিভিজনৰ কাৰণে সময় নাথাকে, কোৰ্চটো কমপ্লিট নহ'ল। এতিয়া ADR ক্ষেত্ৰতো বহুতৰ হৈছে যে তেওঁলোকৰ ৰিভিজনৰ কাৰণে কোনো সময় নাই, মোৰ কোৰ্চেই কমপ্লিট নহ'ল, মই ৰিভিজন ক'ৰ পৰা কৰিম, এনেকুৱা ধৰণৰ কথা কিছুমানো আহে। ভিডিঅ'টো কিছু দীঘলীয়া হ'ব পাৰে, কিন্তু ইয়াৰ মাজৰ এইখিনি সাৰমৰ্মখিনি যদি আপোনালোকে ল'ব পাৰে কিছু কামত দিব। আজৰি সময়ত আপুনি কিছু সময় যদি এনেধৰণৰ কথাখিনি লৈ স্মাৰ্ট উপায় অৱলম্বন কৰে, আপোনাৰ কিছু নম্বৰ যদি বৃদ্ধি হয়, তেতিয়া আমাৰ ভিডিঅ'টো মনত আমাৰ সাৰ্থক হ'ব বুলি ভাবিছোঁ। বহুতৰ ৰিভিজন কৰিবলৈ লয়, ৰিভিজন কৰোঁতে টোপনি আহে, আৰু বহুতৰ এনেকুৱা হয় যে ৰিভিজন কৰিবলৈ বৰিং যেন লাগে, ভাল নালাগে। আৰু বহুতেই নাজানে ৰিভিজননো কেনেকৈ কৰে। বহুতেই ভাবে যে যিখিনি নোটছ বনাইছিলোঁ পঢ়িছিলোঁ সেইখিনি প্ৰিপেয়াৰ্ড নোটখিনিক বাৰে বাৰে পঢ়ি থকাটোকে ৰিভিজন। তেনেহ'লে আমি জানিম ৰিভিজননো কেনেকৈ কৰে, যে ইমান কম সময়ৰ ভিতৰত ৰিভিজন আমি কেনেকৈ কৰিম। প্ৰথম কথা, ৰিভিজনৰ বাবে কোনো টাইম নাই। আপুনি যে ভাবিছিলে এক্সাম পালেহি এতিয়া আমি ৰিভিজন কেনেকৈ কৰিম, এতিয়া বহুতৰ এইটো হৈছে যে মই এতিয়ালৈকে মোৰ কোৰ্চেই কমপ্লিট হোৱা নাই, 5 দিন আছে, মই কেনেকৈ এতিয়া কৰিম। ৰিভিজনৰ বাবে সময় উলিওৱাৰ প্ৰয়োজন নাই। উদাহৰণৰ সৈতে আপোনালোকক কথাটো বুজাই দিব বিচাৰিছোঁ যে এজন ল'ৰা তেওঁ বয়সতকৈ তেওঁ শকত হৈ গ'ল, ওজন বাঢ়ি গ'ল, তেওঁ এজন ইনষ্ট্ৰাক্টৰৰ ওচৰলৈ, হেল্থ শৰীৰ চৰ্চাবিদৰ ওচৰলৈ যাব, ডক্টৰৰ ওচৰলৈ যাব, জিম ট্ৰেইনাৰৰ ওচৰলৈ তেওঁ যাব পৰামৰ্শ ল'বলৈ। যে এজন জিম ট্ৰেইনাৰৰ ওচৰলৈ তেওঁ গ'ল, তেওঁ ৱেইটটো বাঢ়ি গৈছে, বেছি শকত হৈ গৈছে, এজন জিম ট্ৰেইনাৰৰ ওচৰলৈ তেওঁ গ'ল, দেউতাকে লৈ গৈছে। এতিয়া জিম ট্ৰেইনাৰজনে ক'লে যে তোমাৰ হাতত 2টা অপশ্যন আছে, তুমি যদি প্ৰতিদিনে 15 মিনিটকৈ মোৰ জিমৰ ইয়াত দৌৰিবলৈ আহা, তেতিয়া তোমাৰ এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত তোমাৰ যিটো ৱেইট কমি যাব আৰু তোমাৰ যিটো শকতটো কমি যাব, এটা নিৰ্দিষ্ট জোখলৈ আহি যাব। কিন্তু প্ৰতিদিনে তুমি 15 মিনিট ৰাখিবই লাগিব ষ্ট্ৰিক্টলি। আৰু যদি তুমি প্ৰতিদিনে আহিব নোৱাৰা, তেতিয়া মাহেকত কিন্তু 4-5 দিন তুমি 2 ঘণ্টাকৈ ইয়াত আহি দৌৰিবহি লাগিব। 2টা অপশ্যন ল'ৰাজনক দিলে। আপুনি যদি সেই ল'ৰাজন হয়, আপুনি কোনটো অপশ্যন ল'ব? প্ৰতিদিনে 15 মিনিটকৈ পঢ়াৰ আহি পেলাই দৌৰাৰটো ল'বনে, নে এমাহত 4-5 দিন 2 ঘণ্টা বা 3 ঘণ্টাকৈ তাত দৌৰিবলৈ আহিব, প্ৰেক্টিছ কৰিবলৈ আহিব? সেইখিনিতে আপোনাৰ চইচৰ কথা আহিব।
এই কথাটো আপুনি কমেণ্টত জনাব কোনটো অপশ্যন আপুনি বাছি ল'ব। বহুতেই হয়তো প্ৰতিদিনে 15 মিনিটকৈ কৰাটো লৈ আহিব, আৰু বহুতেই হয়তো নাই মাহেকত 5-6 দিন যাম আৰু 2 ঘণ্টা 2.5 ঘণ্টা দৌৰি দিম, সদায় যাবলৈতো সময় নহ'ব, এনেকৈ ক'ব পাৰে। কমেণ্টত আপুনি জনাবচোন বাৰু। কিন্তু এই যিজন ল'ৰাজনে ফাৰ্ষ্ট অপশ্যনটো বাছি ল'লে। অৱশ্যে 4-5 দিনৰ মূৰে মূৰে তেওঁ 2 ঘণ্টা 3 ঘণ্টাকৈ কেনেকৈ দৌৰিব? মাহেকত যদি তেওঁ 7-8 দিন আহিব লাগে, তে প্ৰতি 4-5 দিনৰ মূৰত তেওঁ আহিব লাগিব 2 ঘণ্টা 3 ঘণ্টা। গতিকে প্ৰতিদিনে 15 মিনিট আৰু 4-5 দিন বা 5-6 দিনৰ মূৰত 2 ঘণ্টা 2.5 ঘণ্টা, যথেষ্ট ডিফাৰেঞ্চ, সময়টো বাঢ়ি গৈছে। প্ৰতিদিনে কৰিলে 15 মিনিট, গতিকে 4 দিনত 1 ঘণ্টাহে হয়। কিন্তু 4 দিনৰ মূৰত যদি যায় আকৌ তেওঁ 2 ঘণ্টাতকৈ বেছি কৰিবলগীয়া হৈছে। আপোনাৰ পঢ়াৰ কথাখিনিও তেনেকুৱা। আপুনি প্ৰতিদিনে যদি এটা নিৰ্দিষ্ট সময় ৰিভিজন কৰি যায়, তেতিয়া আপোনাৰ সপ্তাহৰ মূৰত ৰিভিজনৰ লোডটো কমি যাব। অৰ্থাৎ 4-5 দিনৰ মূৰে মূৰে 2 ঘণ্টা বা 3 ঘণ্টা দৌৰাতকৈ প্ৰতিদিনে 10-15 মিনিট দৌৰাটো সহজ। গতিকে এই উদাহৰণটোৰ পৰা আপুনি কি বুজি পালে? অৰ্থাৎ ৰিভিজনেই হওক, পঢ়াখিনিয়েই হওক, আপুনি এটা নিৰ্দিষ্ট সময়সূচীৰ ভিতৰত প্ৰতিদিনে কৰিব লাগিব। আৰু বহুতৰ এনেকুৱা হয়, বহুতে পাৰ্ট টাইম জব কৰে, বহুতেই চৰকাৰী চাকৰি কৰে, বহুতেই অন্য ব্যৱসায়ৰ লগত জড়িত। গতিকে এনেদৰে ষ্ট্ৰিক্টলি টাইম টেবুল ফ'ল' কৰিব নোৱাৰে। কিন্তু আপুনি যিকণ সময় পঢ়ে তাৰ মাজৰ এটা নিৰ্দিষ্ট সময় ৰিভিজনৰ কাৰণে কিন্তু ৰাখি যাব লাগিব। তেতিয়া আপোনাৰ প্ৰতিদিনে পঢ়াখিনি ৰিভিজন হৈ যাব। গতিকে এই যে আপুনি প্ৰতিদিনে যদি আধা ঘণ্টা আপুনি ৰিভিজন কৰিছে, তেতিয়া আপুনি এসপ্তাহৰ মূৰত গৈ একেলগে প্ৰতিদিনে ৰিভিজন নকৰি 3-4 ঘণ্টা ৰিভিজন কৰাৰ প্ৰয়োজন নহয়। প্ৰতিদিনে আধা ঘণ্টাকৈ যদি আপুনি ৰিভিজন কৰে, আপোনাৰ কোৰ্চৰ সেইখিনিলৈ হয়তো সময় কিছু বাঢ়িব, তেতিয়া আপোনাৰ লোডটো কমি থাকিব। গতিকে আপুনি কিছুমান শ্বৰ্ট টাৰ্ম ৰিভিজনৰ কাৰণে ষ্ট্ৰেটেজি ল'ব লাগিব। এতিয়া বহু ষ্টুডেণ্টে প্ৰতিদিনে কি কৰে, অনলাইন ক্লাছ কৰে, অফলাইনত কিছুমানে ক্লাছ কৰিছে, বা ইভাগেও তেওঁলোকে নিজাববীয়াকৈ পঢ়িছে। আমি যিখিনি পঢ়িছে, যিখিনি আপুনি ক্লাছ কৰিলে, তাক আপুনি শ্বৰ্ট টাইম কুইক ৰিভিজন কৰি যাব লাগিব। নোটছসমূহ ৰিভিজন কৰি ল'ব লাগিব। আপুনি দিনটোত 4 ঘণ্টা ক্লাছ কৰিলে, সেই 4 ঘণ্টাত মূল কথাখিনি আপুনি কি পঢ়িলে সেইখিনি ৰিভিজন কৰিব লাগিব। ৰিভিজনৰ কৌশল কিছুমান মই আপোনালোকক শিকাই দিম, কেনেকৈ ৰিভিজন কৰিব লাগিব। শ্বৰ্ট টাইম ৰিভিজনৰ এটা কৌশল হ'ল যে আণ্ডাৰলাইন মেথড। এইটো মই কিছুদিনৰ আগতো এইটো ভিডিঅ' দিছিলোঁ আৰু বহু সংখ্যকে চাইছিলোঁ। এইটো যে আপুনি পঢ়ি গৈছে, জাষ্ট এনেই পঢ়ি গ'লে নহ'ব। আপুনি যে স্মাৰ্টলি পঢ়িছে, যিখিনি ইম্পৰ্টেণ্ট পইণ্টছ আপুনি পঢ়িছে সেইখিনি আণ্ডাৰলাইন কৰি যাব লাগিব। গুৰুত্বপূৰ্ণ পইণ্টছখিনি আপুনি আণ্ডাৰলাইন কৰি যাওক। থিয়ৰী ছাবজেক্টসমূহ কৰোঁতে আপুনি এই পইণ্টসমূহ আণ্ডাৰলাইন কৰি যাব পাৰিব। অৱশ্যে মেথছৰ ক্ষেত্ৰত বা অন্য তেনেকুৱা 2-এটা ক্ষেত্ৰত আণ্ডাৰলাইন কৰাৰ কথাটো নাহে, তাত বেলেগ ধৰণে আপুনি মেনেজ কৰিব লাগিব। আৰু ৰিভিজন কৰোঁতে আপুনি এক্টিভ যিটো ৰিকল, সেই মেথডটো আপুনি অৱলম্বন কৰিব। যিখিনি পঢ়িলে বা লিখিলে তাক সক্ৰিয়ভাৱে মনত পেলাবলৈ চেষ্টা কৰিব লাগিব। তেতিয়া আপোনাৰ দীঘলীয়া সময়লৈ মনত থাকিব। এই যে এক্টিভ ৰিকলিং, লং টাৰ্ম যিটো মেমৰিৰ কাৰণে কেনেদৰে আপুনি কৰিব লাগিব। যে থিয়ৰী ছাবজেক্টবিলাকৰ ক্ষেত্ৰত আপুনি লং টাৰ্ম ৰিভিজনটো কৰিব পাৰে। আপুনি যে প্ৰথমে প্ৰতিদিনে 2-3 ঘণ্টা বা 4-5 ঘণ্টা প্ৰতিটো চিলেবাছৰ প্ৰতিটো পাৰ্টছ পঢ়িছিলে, থিয়ৰী বিশেষত থিয়ৰী ছাবজেক্টবিলাক, তাত আপুনি আণ্ডাৰলাইন কৰি গৈছিলে। গতিকে এতিয়া ৰিভিজন কৰোঁতে লং টাৰ্ম আপোনাৰ এটা কাম দিব। এতিয়া যেতিয়া আপুনি ৰিভিজনৰ সময় আহিছে, এতিয়া আপুনি যিখিনি আণ্ডাৰলাইন পইণ্ট আছিলে, মূল পইণ্টছখিনি পঢ়ক। এতিয়া গোটেই কিতাপখিনি পঢ়ি থাকিবলৈ, গোটেই নোটছখিনি পঢ়ি থাকিবলৈ এতিয়া আপোনাৰ সময় নাই। যে ৰিভিজন কৰোঁতে আপুনি কোনখিনি পঢ়িব, এট ফাৰ্ষ্ট ইউ হেভ টু ৰিড দি আণ্ডাৰলাইন পইণ্টছ। যিখিনি আপুনি আণ্ডাৰলাইন কৰিছিলে, আণ্ডাৰলাইন কৰি যোৱা পইণ্টখিনি আপুনি ৰিভিজন কৰিব লাগিব। দ্বিতীয়তে হ'ল স্মাৰ্ট ৰিভিজনৰ এটা হ'ল আপুনি যিখিনি প্ৰিপেয়াৰ কৰিলে হৈ গ'ল, কিছু সময় আপোনাৰ হাতত আছে, আপুনি নিজে এখন চেম্পল কুৱেশ্যন পেপাৰ আপুনি প্ৰিপেয়াৰ কৰক, নিজাববীয়াকৈ কৰক। যে 100 মাৰ্কৰ এখন চেম্পল আপুনি আটাইকেইটা কোৰ্চৰ নিৰ্দিষ্ট ইংৰাজীৰ পৰা জেনেৰেল নলেজ, জেনেৰেল এৱাৰনেছ, ছ'চিয়েল ছায়েন্স, মেথছ, ৰিজনিং সকলো মিলাই, নিউমেৰিকেল আপোনাৰ যিখিনি এবিলিটিজ সকলো মিলাই 100ৰ এখন চেম্পল কুৱেশ্যন পেপাৰ আপুনি প্ৰিপেয়াৰ কৰক, যিমানখিনি আপুনি পঢ়িলে। অথবা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আপুনি চাওক। আৰু আজিকালিতো মক টেষ্টবিলাক দিব পাৰি, বহুতেই মক টেষ্ট দিয়ে।
তেওঁলোকৰ স্ক'ৰ বঢ়াইছে, ভুলবিলাক তেওঁলোকে কাৰেকশ্যন কৰিব পাৰিছে। যদি আপোনাৰ মক টেষ্ট দিয়া নহ'ল, তেতিয়া আপুনি এতিয়া প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ বা চেম্পল কুৱেশ্যন পেপাৰ সময়ত অন্ততঃ এই 5 দিনত অন্ততঃ এখন বা দুখন হ'লেও আপুনি এটেম্প কৰক। নিজাববীয়াকৈ পাৰিলে প্ৰস্তুত কৰি ল'ব পাৰিলে ভাল। এতিয়া নিউমেৰিকেল ছাবজেক্টৰ ক্ষেত্ৰত অংক বা তেনেকুৱা ধৰণৰ কি কৰিব, আপুনি কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব। যে আপুনি যিখিনি আপুনি নিউমেৰিকেল ছাবজেক্টত পঢ়িলে তাৰ কিছুমান কুৱেশ্যন আপুনি নিজে প্ৰিপেয়াৰ কৰিব লাগিব। প্ৰিপেয়াৰ কৰি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ আপুনি সহায় ল'ব পাৰে আৰু সেইমতে আপুনি নিউমেৰিকেল ছাবজেক্টখিনি প্ৰেক্টিছ কৰিব লাগিব। আৰু এনেদৰে আপুনি যিখিনি আণ্ডাৰলাইন পইণ্ট কৰিলে, যিখিনি পঢ়িলে, তাৰ এটা উইকলি টপিক আপুনি ল'ব লাগিব, সপ্তাহী টপিক। আৰু যিখিনি আপুনি মূল পইণ্টছ সেইখিনি আপুনি এতিয়া ৰিভিজন কৰক। আৰু বহুতৰ কাৰণে ৰিভিজনটো এটা বৰিং যেন লাগে, তেনেকুৱা কৰি নহ'ব যে আমনিদায়ক হৈ গৈছে। তাৰ কাৰণে আপুনি কি কৰিব, তাৰ কাৰণে আপুনি কিছুমান ডেডলাইনছ ক্ৰিয়েট কৰি ল'ব লাগিব মনৰ মাজতে, যে এতিয়া 5 দিন সময় আছে, যে মই আজি মোৰ হাতত যদি এখন কুৱেশ্যন পেপাৰ 5টা পাৰ্টছ আছে, এটা পাৰ্টছৰ কাৰণে আপোনাৰ এদিনকৈ সময় আছে। গতিকে কিছুমান ডেডলাইনছ আপুনি ছেট কৰি লওক। গতিকে এদিনত আপুনি সময়বিলাক ভাগ কৰি লওক, যে আপুনি 6 ঘণ্টা পঢ়িব, 6টা পাৰ্টছৰ কাৰণে 1 ঘণ্টাকৈ 6 ঘণ্টা। তেনেদৰে আপুনি ডেডলাইন কিছুমান বনাই ল'ব লাগিব মানসিকভাৱে। আৰু আগতেও মই আপোনালোকক কৈছিলোঁ যে পঢ়ি যাওঁতে আপোনালোকৰ এটা খুব ভাল মেথড যে ৰাফ নোটবুকছ। এতিয়া আপুনি ৰিভিজন কৰি গৈছে, ৰিভিজন কৰি যাওঁতে মূল কথাখিনি আপুনি মনত ৰৈ গৈছে, আৰু এখন ৰাফ বহীত আপুনি লিখি গৈছে মূল পইণ্টখিনি। আপুনি বুজাকৈ লিখক, সম্পূৰ্ণ বাক্য নিলিখিলেও হ'ব, সেইখনেও আপোনাক কামত দিব পৰীক্ষাৰ আগদিনাখন। যে আপুনি যিখিনি পঢ়ি গৈছে সেইখিনি আপোনাৰ মনত ৰৈছে, আপুনি যিটো কথা আপোনাৰ দুবাৰমান আওৰাবলগীয়া হৈছে সেইখিনিও আপুনি লিখি যাওক, মূল কথাখিনি ৰাফলি লিখি যাওক। পঢ়ি যাওঁতে লিখি যাওক, যিখিনি মনত ৰৈছে মেইন ইম্পৰ্টেণ্ট পাৰ্টছখিনি আপুনি পঢ়ি যাওক, আৰু মনত নোৰোৱাখিনি আপুনি ষ্টাৰ মাৰ্ক দি যাওক। দি পেলাই আপুনি সেইখিনি ষ্টাৰ মাৰ্ক দি যাব, যাতে আকৌ পুনৰ পাছত চাবলগীয়া হয়। আপোনাৰ কনফিউজন হৈ গৈছে, 2-3বাৰ আপুনি আওৰাবলগীয়া হৈছে, সেইখিনিও আপুনি নোট কৰি যাওক। তেতিয়া আপোনাৰ ৰাইটিং প্ৰেক্টিছটো হৈ থাকিব আৰু টোপনিটো নাহে। অকল পঢ়ি থাকিলে টোপনিটো আহে। আপোনাৰ যদি শৰীৰটো ব্যস্ত হৈ থাকে, পঢ়া আৰু লিখা দুয়োটা যদি হৈ থাকে, আপোনাৰ লেজিনেছটো নাইকিয়া হৈ যাব, টোপনিৰ ভাৱটো নাইকিয়া হৈ যাব। আৰু পঢ়াৰ মাজে মাজে অকণমান ৰিফ্ৰেছিং নিজে কৰিব, 10-15 মিনিট সময় অকণমান ওলাই গৈ কোনোবাই যদি গান শুনি ভাল পায় 10 মিনিট গান শুনিলে, কোনোবাই যদি একাপ চাহ খোৱাৰ অভ্যাস আছে একাপ চাহ খালে, যাৰ যেনে ধৰণৰ অভ্যাস। এটা ক্লাছ যিহেতু 40 মিনিট বা 45 মিনিট লোৱা হয়, তাৰপাছত অকণমান 5 মিনিট ব্ৰেক দিয়া হয়। ঠিক একেদৰে আপুনি 40 মিনিট 35 মিনিট পঢ়াৰ পিছত আপুনি অলপ সময় ব্ৰেক দিব, 5 মিনিট। আপুনি যিটো ভাল পায় তেনেকুৱা ধৰণৰ কাম কৰিব, তাৰপিছত পুনৰ আকৌ আহিব, আৰম্ভ কৰিব। গতিকে এনেদৰে যদি আপুনি ৰিভিজন কৰে, নিশ্চয় আপোনাৰ সফল হ'ব পাৰিব। আৰু পৰীক্ষাৰ সময়ত যিহেতু আপোনাৰ যথেষ্ট কম্পিটিটিভ পৰীক্ষা, তাত আপোনাৰ 4টা অপশ্যন থাকে, ABCD 4টা অপশ্যন থাকে। গতিকে আপুনি পঢ়াৰ মাজত আপুনি যে ভাবিছিলে, প্ৰথমে মই যে কৈছিলোঁ পাহৰি যে আপুনি গৈছিলে, তাত আপোনাৰ পৰীক্ষাত কুৱেশ্যনটো দেখা মাত্ৰক আপোনাৰ পইণ্টছবিলাক মনত পৰি যাব। যিখিনি আপুনি পাহৰি গৈছিল ভাবিছিলে সেইটো নহয়, মনৰ মাজত কেইবাটাও থাকে, কনচিয়াছ থাকে, ছাবকনচিয়াছ থাকে, আনকনচিয়াছ মাইণ্ড থাকে, 3টা থাকে, চেতন, অৱচেতন আৰু অচেতন। আপুনি পাহৰি যোৱা বুলি কথাখিনিও সেই ছাবকনচিয়াছ মাইণ্ডত থাকে কিছুমান। পৰীক্ষাত কুৱেশ্যনটো দেখা মাত্ৰক আপোনাৰ মনত পৰি গ'ল, এইটা অপশ্যন নহয়, ABCD, তাৰ মাজত Aটো নহয়, Dটো নহয়। গতিকে B আৰু Cত আপোনাৰ সেইটো 2টা থাকিল, 2টা আপুনি এলিমিনেট কৰিলে, সেই 2টাৰ মাজত আপুনি এটা ল'ব লাগে। তাত 50% আপোনাৰ চান্স আহি গ'ল। এটা কুৱেশ্যনত আপুনি এটাও যদি এলিমিনেট কৰিব পাৰে, 25% তাৰপৰা গ'ল, 3টাৰ মাজত আপুনি এটা ল'ব লাগে, 75% আপোনাৰ থাকিলে। 2টা যদি আপুনি এলিমিনেট কৰিলে 50% হেৰি হৈ গ'ল, 50-50 চান্স থাকিলে আপোনাৰ। গতিকে তেনেদৰে কৰিব লাগিব, এলিমিনেট কৰিবলৈও আপুনি জানিব লাগিব। আপুনি তেনেদৰে এলিমিনেট কৰিও চাব লাগিব যে এইটো নহয়, এইটো নহয়, এই দুটা হ'ব নোৱাৰে। কুৱেশ্যনটোক লৈ আপুনি চাই তেনেদৰে কৰিব লাগিব, কম সময়ত এলিমিনেশ্যন কৰি চাব লাগিব। আৰু যিটোত একেবাৰে টোক্কা লগোৱা বুলি কয়, টোক্কা লগোৱা কথাটো সেইবিলাকত আমি ট্ৰিক্স দিবলৈ নাযাওঁ, কিয়নো আমি নিগেটিভ মাৰ্কিং আছে। যিটো একেবাৰে নোৱাৰে তাত আপুনি টোক্কা লগোৱাৰ আমি ট্ৰিক্স, ইজি ট্ৰিক্স আমি দিব নোৱাৰোঁ। কিন্তু এটা কথা আপোনাক ক'ব পাৰোঁ, 4টা অপশ্যনৰ যদি আপুনি 2টা বা এটা আপুনি এলিমিনেশ্যন কৰিব পাৰিলে, আপুনি সেইখিনি চাইছিলে যে এই 2টা কেতিয়াও হ'বই নোৱাৰে,
আপোনাৰ দুটাৰ মাজত এটা কনফিউজন আছে, তেতিয়া আপুনি সেই দুটাৰ মাজত ভালদৰে বিবেচনা কৰি আপুনি সেইটো দিব পাৰিব। গতিকে তাৰ কাৰণেও পঢ়িব লাগিব। আৰু একেবাৰে যিটো আপোনাৰ একো বুজি পোৱা নাই, একো আপুনি ধৰিব পৰা নাই, তাত আপুনি টোক্কা লগোৱা ইজি ট্ৰিক্স আমি দিব নোৱাৰোঁ। গতিকে আৰু প্ৰথমেই যে এটা কথা আমি কৈছিলোঁ যে আপুনি পৰীক্ষাৰ সময়ত ভাবিছে গোটেইখিনি আপুনি পাহৰি গৈছে, সেইটো কিন্তু নহয়। আপোনাৰ অৱচেতন মনত, অচেতন মনত বা আপোনাৰ মনৰ ভিতৰত যিখিনি আপুনি পঢ়ি গৈছে সেইখিনি আপোনাৰ আছে, কিন্তু পৰীক্ষাৰ সময়ত যিহেতু সময় আহি ওচৰ পোৱাৰ লগে লগে আপোনাৰ এনেকুৱা ভাৱ হয় যে আপুনি পাহৰি গৈছে, কিন্তু সেইটো নহয়। পৰীক্ষাৰ সময়ত আপোনাৰ মনত আহিব, এইটো কথা আপুনি নিশ্চিন্ত থাকক। কিন্তু এই যদি পাহৰি গ'লোঁ বুলি ভয় খাই আপুনি যদি সময়টো পাৰ কৰি দিয়ে আৰু পৰীক্ষাটো গৈ যদি নাৰ্ভাছ কৰে কুৱেশ্যন পেপাৰখন দেখি, তেতিয়া কিন্তু আপোনাৰ যথেষ্ট লোকচান হ'ব। আপুনি নিজক ওপৰত এটা কনফিডেঞ্চ ৰাখিব লাগিব আৰু খুব মগজুটো ঠাণ্ডা কৰি ৰাখিব লাগিব। খুব কম সময়ত আপুনি যিমানখিনি কৌশল পাৰে অৱলম্বন কৰি যাতে বেছি নম্বৰ পাবলৈ আপুনি চেষ্টা কৰিব, আৰু নিজক ওপৰত আত্মবিশ্বাস ৰাখি আৰু কুৱেশ্যনটোত 100% আপুনি এটেম্প্ট দিবলৈ চেষ্টা কৰিব। আৰু পৰীক্ষাত যদি আপুনি ভাবিছে যে এই কুৱেশ্যনটো বহুত হাৰ্ড, আপুনি ভাবিব যে বহু প্ৰাৰ্থীৰ কাৰণে সেই কুৱেশ্যনটো হাৰ্ড, কেৱল আপোনাৰ কাৰণে নহয়। কুৱেশ্যন পেপাৰখন যদি ভাবিছে আপুনি বহুত হাৰ্ড কুৱেশ্যন পেপাৰ, কেৱল আপোনাৰ কাৰণে কিন্তু নহয়, তেতিয়া নিশ্চয় কাট অফ কমি যাব। বহুতৰ কাৰণে হাৰ্ড হ'ব, কিয়নো সকলোৱে একে প্ৰচেষ্টাই কৰিছে। তাৰ মাজত কোনসকলে চিলেক্ট হ'ব? যিসকলে নিজৰ স্মাৰ্ট টিপছ অৱলম্বন কৰি তেওঁলোকে পঢ়াখিনিত 100% দিব পাৰিছে। গতিকে আপুনি প্ৰচেষ্টা ৰাখক আপোনাৰ যাতে 100% প্ৰিপেৰেশ্যনৰ 100% পৰীক্ষাটোত আপুনি দিব পাৰে। OMR চিট ফিল আপৰ ক্ষেত্ৰত কেনেদৰে পূৰাব লাগিব, কি কৰিব লাগিব, তাৰ বিষয়ে আমি এতিয়া ভিডিঅ' দিয়া আছে। আৰু আপুনি কোনো কাৰণত যাতে নাৰ্ভাছ কৰি চিৰিজ ভুল নকৰে, OMR চিটত যাতে দুটা ভুল নকৰে, এটাই কৰিব আৰু ভালদৰে গোলটো কৰিব, ইনষ্ট্ৰাকশ্যনখিনি ভালদৰে পঢ়িব আৰু 100% কনফিডেঞ্চ নিজৰ ওপৰত ৰাখি পৰীক্ষাটো দিব, নাৰ্ভাছ নকৰিব আৰু মগজু ঠাণ্ডা কৰি ৰাখিব। পৰীক্ষাৰ আগদিনাখন কোনো কাৰণত টোপনি ক্ষতি নকৰিব। অন্ততঃ পৰীক্ষালৈ নিৰ্দিষ্ট সময়ৰ অন্ততঃ কিছু আগতেই গৈ উপস্থিত হ'ব, যাতে আকৌ লৰালৰি গৈ পৰীক্ষা হলত দেৰি হৈ গৈছেগৈ, আপুনি সোমাইছেগৈ গৈ ট্ৰেফিক জামৰ কাৰণে গৈ অলপ সময় লৈ যাব আৰু পৰীক্ষাৰ আগদিনাখন পঢ়ি লাভ নাই। গতিকে কিছু সময় হাতত লৈ যাব, যাতে নাৰ্ভাছনেছটো আহি গৈ আপুনি মনত থকা কথাখিনি যাতে পাহৰি নাযায়, সেইখিনি কথা চাব। সৰু সৰু কথাই মেটাৰ কৰে। এই কিছু সময় লৈ যাব, ট্ৰেফিক জাম হ'ব, গতিকে আপুনি কিছু আগতীয়াকৈ যাব। সময় পালে পৰীক্ষাৰ আপোনাৰ চেণ্টাৰ পালে তাত ক'ত পৰিছে চালে, তাতে কিছু সময় অপেক্ষা কৰিব। আশা কৰিছোঁ আপোনালোকে ইয়াৰ পৰা যদি কিছু হ'লেও আপোনালোক উপকৃত হ'ব পাৰে। কমেণ্ট ছেকশ্যনত লিখিব, আমি আমাৰ মতামতখিনি দিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। সকলোলৈকে আগন্তুক পৰীক্ষাৰ শুভেচ্ছা জনাই আজিলৈ আহোঁ, ধন্যবাদ।